তিনিচুকীয়াৰ বাকুমত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ লৈ আহিছোঁ। তিনিচুকীয়াৰ বাকুমত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এম্বুলেন্স আৰু নৈশ বাছৰ মুখামুখি সংঘৰ্ষ আৰু তাতে নিহত হৈছে 3জনকৈ লোক। পুৰুষ মহিলাসহ 16জন লোক আহত হোৱাৰ তথ্য আহি পৰিছে আৰু এই সমগ্ৰ ভয়ংকৰ যি দুৰ্ঘটনা, এই দুৰ্ঘটনাটোৰ সন্দৰ্ভত সবিশেষ জানিবলৈ আমি ফোন লাইনত সংযুক্ত হৈছোঁ আমাৰ উজনি অসমৰ ব্যুৰো চিফ ভাস্কৰজ্যোতি দাসৰ সৈতে। ভাস্কৰ, আপোনাৰ কাষলৈ আহিছোঁ। পুৱাৰ ভাগতে এই ভয়ংকৰ খবৰটো আহি পৰিছে। বাছ আৰু এম্বুলেন্সৰ মুখামুখি সংঘৰ্ষত 3জন লোকৰ মৃত্যু, 5জনৰ অৱস্থা সংকটজনক। এই সমগ্ৰ ঘটনাটো বৰ্তমান সময়ত আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিছোঁ ভাস্কৰ। চাওক, অনন্ত পুৱাই আমি এটা আচলতে ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ দিবলগীয়া হৈছে আৰু যিটো দুৰ্ঘটনাত ইতিমধ্যে 3জন লোকে অকাল লগা হৈছে। তাৰে 2জন পুৰুষ আৰু 1গৰাকী মহিলা। বাকী 5জনৰ অৱস্থা অতি সংকটজনক বুলি ইতিমধ্যে আমাক জানিবলৈ দিছে আৰু 15 টোটেল, আৰু তাৰ ভিতৰত 13জন লোকক তিনিচুকীয়া যিখন মেডিকেল কলেজ আছে, তিনিচুকীয়া যিখন চিকিৎসা মহাবিদ্যালয় তাত ভৰ্তি কৰা হৈছে। তাৰ ভিতৰে 5জনৰ অৱস্থা অতি সংকটজনক বুলি ইতিমধ্যে আমাক আৰক্ষীৰ ফালৰ পৰা জানিবলৈ দিছে। মই পুনৰ কৈছো, তিনিচুকীয়া মাকুমত এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে, য'ত এখন তীব্ৰবেগী নৈশ বাছ, যিখন নৈশ বাছ গুৱাহাটীৰ পৰা অৰুণাচল অভিমুখী আছিল, আৰু এখন এম্বুলেন্স, যিখন এম্বুলেন্স ফটোগ্ৰাফ আমি ইতিমধ্যে টেলিভিছনৰ পৰা দেখিবলৈ পাইছে, সেই এম্বুলেন্সখন পাভৈ যিখন চাহ বাগান আছে, সেই চাহ বাগানৰ এম্বুলেন্স আছিল আৰু সেই এম্বুলেন্সখনত প্ৰায় 5জন ৰোগী আছিল, যিকেইজন ডায়েলিচিছ পেচেণ্ট আছিল। অনন্ত, ডায়েলিচিছ পেচেণ্ট 5জন আছিল আৰু সেই ৰোগী কেইজনক ডায়েলিচিছ কৰিবলৈ এম্বুলেন্সখনে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ আনি আছিল। পাৱৈ যিখন টি ষ্টেট আছে, পাৱৈ যিখন চাহ বাগান আছে, সেই চাহ বাগানৰ পৰা এই 5জন ৰোগীক ডায়েলিচিছৰ কাৰণে ডিব্ৰুগড় অসম মেডিকেল কলেজলৈ আনি আছিল। আনি থকা অৱস্থাতেই পুৱা, ৰাতি নহয় অনন্ত, আচলতে দুৰ্ঘটনাটো ৰাতি হোৱা নাই বা পুৱতি নিশা হোৱা নাই, পুৱা 6:20 এই দুৰ্ঘটনাটো মাকুম ৰাজপথৰ ওপৰত হৈছে। আৰু দুৰ্ঘটনাটোৰ ভয়াৱহতা ইমানেই বেছি আছিল যে আপুনি কোৱাৰ দৰে যিখন এম্বুলেন্স আছিল, পাৱৈ যিখন টি ষ্টেট আছে, পাৱৈ যিখন চাহ বাগান আছে, সেই চাহ বাগানৰ যিখন এম্বুলেন্স, য'ত নেকি 5জনকৈ ৰোগী লৈ অনা হৈছিল ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ ডায়েলিচিছৰ কাৰণে, সেই এম্বুলেন্সখন ভাঙি চুচুৰব হৈ গৈছে। আপোনাক মই দেখুৱাইছো। আৰু যিখন নৈশ বাছ আছিল, দীপ ট্ৰেভেলছৰ নৈশ বাছ বুলি অনানুষ্ঠানিকভাৱে জানিব পৰা গৈছে, সেই নৈশ বাছখনৰ সন্মুখৰ যিটো অংশ, আপুনি চাওক যে কিমান প্ৰচণ্ড বেগত এই যিটো সংঘৰ্ষ, সেই সন্মুখৰ ভাগটো, নৈশ বাছখনৰ সন্মুখৰ ভাগটো ভাঙি চুচুৰমুৰ হৈছে এটা অংশ। কিন্তু এই যিটো দুৰ্ঘটনা, সেই দুৰ্ঘটনাটোত যিকেইজনৰ মৃত্যু হৈছে, সেই আটাইকেইজনেই এই যিখন পাৱৈ টি ষ্টেটৰ পৰা যিখন এম্বুলেন্স আহিছিল, সেই এম্বুলেন্সখনত থকা পুৰুষ মহিলা বুলি ইতিমধ্যে আৰক্ষীৰ ফালৰ পৰা জানিবলৈ দিছে। আৰু কিছু কুঁৱলী পৰিছে। আপুনি অনন্ত এটা কথা মন কৰিছে, যিহেতু শীত নামি আহিছে আৰু পুৱাৰ ভাগত কিছু কুঁৱলী পৰিছে, হয়তো দুৰ্ঘটনাটোৰ যিটো কাৰণ, প্ৰাৰম্ভিক যিটো অনুসন্ধান, দুটা কাৰণ, এটা হৈছে কুঁৱলী পৰিছে হয়তো, আৰু দ্বিতীয় কথাটো হ'ল যে অত্যাধিক গতিত আছিল যিখন নৈশ বাছ আছিল, আৰু নৈশ বাছখনৰ লগতে যিখন এম্বুলেন্স আছিল অত্যাধিক গতিত আছিল, আৰু গতিত থকাৰ কাৰণে এই যিটো দুৰ্ঘটনা, সেই দুৰ্ঘটনাটো সংঘটিত হ'ব পাৰে বুলি। কাৰণ যিহেতু 6:20 পুৱাৰ ভাগত হৈছিল, প্ৰত্যক্ষদৰ্শী তাত বিশেষ নাছিল, যিহেতু ৰাজপথৰ ওপৰতে হৈছিল। আনুমানিক এটা আচলতে যিটো প্ৰাৰম্ভিক যিটো আৰক্ষীৰ যিটো তদন্ত, সেই তদন্তত এটা কথা পোহৰে যে অত্যাধিক গতি আৰু দুৰন্ত গতি আৰু কুঁৱলীৰ কাৰণে হয়তো এই যিটো দুৰ্ঘটনা, ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত হ'ব পাৰে বুলি আৰক্ষীয়ে আচলতে আমাক জানিবলৈ দিছে। এই মুহূৰ্তলৈকে যিকেইজনৰ মৃত্যু হৈছে, সেই মৃত্যু হোৱা লোককেইজনৰ নাম ঠিকনা আমি জানিব পৰা নাই। যিহেতু পাৱৈ যিখন টি ষ্টেট আছে, সেই টি ষ্টেটৰ হ'ব লাগিব, কিন্তু এই মুহূৰ্তলৈকে তেওঁলোকৰ নাম আৰু ঠিকনা আমাৰ হাতত আহি পোৱা নাই। আমি আহি পালে সেইখিনি জনাবলৈ সক্ষম হ'ম। আৰু বাকী যিসকল আহত হৈছে, 13জন লোক আহত হৈছে, সেই 13জন লোকক বৰ্তমান চিকিৎসা প্ৰদান কৰি থকা হৈছে তিনিচুকীয়া যিখন চিকিৎসা মহাবিদ্যালয় হৈছে, আৰু তাৰে কিন্তু 5জনৰ অৱস্থা অতি সংকটজনক বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু যিখন বাছ, সেই বাছখনৰ নাম্বাৰ আমাৰ মাজত আহি পৰিছে, যিখন বাছৰ নাম্বাৰ হৈছে, আমাৰ বাছৰ নাম্বাৰ AS01KC 7799। এই বাছখন নৈশ বাছ হয়, এখন গুৱাহাটীৰ পৰা অৰুণাচল অভিমুখী বাছখন আছিল। আৰু মই পুনৰবাৰ কৈছো, যিখন পাৱৈ টি ষ্টেটৰ, যিখন পাৱৈ চাহ বাগানৰ যিখন এম্বুলেন্স আছিল, সেই এম্বুলেন্সখন পাৱৈ টি ষ্টেটৰ পৰা ডিব্ৰুগড় অভিমুখী আহি আছিল, আৰু তাত থকা যিসকলৰ ডায়েলিচিছৰ কাৰণে গৈ আছিল, আৰু তাৰে 3জন আচলতে ৰোগী ইতিমধ্যে মৃত্যু হৈছে দুৰ্ঘটনাটোত। তাৰে 2গৰাকী পুৰুষ আৰু 1গৰাকী মহিলা বুলি জানিব পৰা গৈছে। আৰু সৰ্বমুঠ এই সমগ্ৰ যিটো দুৰ্ঘটনা, নৈশ বাছত থকা লোকসকলো যথেষ্ট গুৰুতৰ, আচলতে কেইবাজন লোক আহত হৈছে, আৰু সকলোকে বৰ্তমান চিকিৎসা প্ৰদান কৰি থকা হৈছে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে, আৰু তাৰে 5জনৰ অৱস্থা অতি সংকটজনক বুলি ইতিমধ্যে জানিব পৰা গৈছে। মই পুনৰবাৰ কৈছো, এক ভয়াৱহ দুৰ্ঘটনা সংঘটিত হৈছে তিনিচুকীয়া ৰাজপথৰ ওপৰত, তিনিচুকীয়া মাকুমত সংঘটিত হৈছে ভয়াৱহ দুৰ্ঘটনাটো, য'ত নেকি এখন তীব্ৰবেগী এম্বুলেন্সৰ এখন
এখন তীব্ৰবেগী নৈশ বাছৰ মুখামুখি সংঘৰ্ষ হৈছে আৰু এই যিটো দুৰ্ঘটনা বা এই সংঘৰ্ষৰ যিটো আচলতে ভয়াৱহতা ইমানেই বেছি আছিল যে দুইখন গাড়ীৰ সন্মুখৰ ভাগ যিখন আপুনি এম্বুলেন্সখন দেখিছে এম্বুলেন্সখনটো একেবাৰে ধ্বংসস্তূপত পৰিণত হৈছে আৰু দ্বিতীয়তে যিখন নৈশ বাছ আছিল সেই নৈশ বাছখনৰ সন্মুখৰ অংশটো সম্পূৰ্ণৰূপে ভাগি চুচুৰ হৈছে আৰু পুনৰবাৰ কৈছো যে এই এম্বুলেন্সখনত 5জনকৈ ৰোগী পাৱৈ যিখন টি ষ্টেট আছিল সেই টি ষ্টেটৰ পৰা ডায়ালিচিছৰ কাৰণে লৈ আনিছিল ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ বাটতে আহিছিল কাৰণ পাৱৈ টি ষ্টেটখন মাকুমৰ ওচৰতে আহি আচলতে টি ষ্টেটখনৰ পৰা ৰোগী কেইজন লৈ আহিয়েই দুৰ্ঘটনাত পতিত হৈছে আৰু দুৰ্ঘটনাটোৰ সময় আৰক্ষীয়ে আমাক জনোৱা মতে পুৱা প্ৰায় 6:20 এই দুৰ্ঘটনাটো সংঘটিত হৈছে ভয়াৱহ দৃশ্য ভয়াৱহ কেইখনৰ ফটোগ্ৰাফ ইতিমধ্যে আহি পৰিছে আমি কিছুমান ভিজুৱেলছ আমি আছে যে আমি দেখুৱাব নোৱাৰো কাৰণ যথেষ্ট আচলতে স্পৰ্শকাতৰ কিছু ভিজুৱেলছ আছে আপুনি সকলোৰে মন প্ৰাণ বিচলিত কৰিব গতিকে সেইকাৰণে আমি সেই ভিজুৱেলছখিনি দেখুওৱা নাই আৰক্ষী আৰু স্থানীয় লোকৰ তৎপৰতাত বহু কষ্ট কৰি আছিলে বহু চেষ্টাৰ পিছত এই এম্বুলেন্সখনৰ পৰা যিকেইজন ব্যক্তি তাত আহত হৈছিল বা যিকেইজনৰ মৃত্যু হৈছিল সেই মৃত্যু হোৱা লোককেইজনৰ মৃতদেহৰ লগতে আহত কেইজনৰ লোক হয় হয় ভাস্কৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত সবিশেষ কথাখিনি জনোৱাৰ বাবে আছিল উজনি অসমৰ ব্যুৰ চিফ ভাস্কৰ জ্যোতি দাসে সকলোখিনি কথা ইতিমধ্যে জনাইছে 13জন লোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে তাৰে 5জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে আৰু পুৱতি নিশাৰ ভাগত ক্ষমা কৰিব পুৱা 6:20 সময়ছোৱাতেই সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো